চাওক গৰুখুটিত এটা সময়ত 21 চনত এভিকশ্যন হৈছে, তেতিয়া এটা অশান্তি হৈছিল, মানুহে উচতাই মেলি এটা পৰিৱেশৰ সৃষ্টি কৰিছিল। তাৰপিছত মানুহে যেতিয়া লাহে লাহে বুজি পালে যে এই কথাখিনিত বেলেগৰ উচতনিত যদি চলা যায় তেতিয়া তেওঁলোকৰো ফায়াৰিঙত 2জন মানুহ মৰিছে বা বিভিন্ন অশান্তিৰ সৃষ্টি হৈছে, যে যদি এডমিনিষ্ট্ৰেশ্যনৰ লগত মিলি পেলাই আলোচনাৰ মাজেৰে চলে তেতিয়াহ'লে এই কথাবিলাক বেয়া পৰিস্থিতিবিলাক উদ্ভৱ নহয়। তেতিয়াৰ পৰা ঠিকেই আছে, কোনো বেয়া পৰিস্থিতি উদ্ভৱ হোৱা নাই। তেতিয়াৰ পৰাতো আপোনালোকে শুনা নাই যে গৰুখুটিত যিটো চলি আছে তাত যিটো শ্বিফটিঙৰ কাম চলিছিলে, যে দলগাঁও সমষ্টিলৈ কিছু মানুহ শ্বিফটিং হৈছিলে হাইকোৰ্টৰ অৰ্ডাৰ মতে, গতিকে সেইটো সুন্দৰকৈ আণ্ডাৰষ্টেণ্ডিঙত এডমিনিষ্ট্ৰেশ্যনৰ লগত চলি আছে। কিন্তু নিৰ্বাচন পালে কিছু পলিটিকেল পাৰ্টি হওক, কিছু এনে অসৎ মানুহ আছে, তেওঁলোকে বিচাৰে এটা অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে। গতিকে মই কালি যোৱাত যিটো বুজিছোঁ, আচলতে কিছুমান মানুহক উচতাই দিয়া হ'ল কৃষি সৈনিকসকলৰ বিপৰীতে, আৰু তেওঁলোকে আক্ৰমণ কৰিবলৈ আহিছিলে বা তেওঁলোকে আঁকুহিছে, কাৰোবাক চোলা ফালিছে, কিবা কৰিছে। তেতিয়া লগে লগে আমাৰ পুলিচৰ কেম্পো আছিল, তাত পুলিচৰ এজন ইছলাম তেওঁকো আক্ৰমণ কৰিছে, আঁকুহিছে। আমাৰ গৰুখুটি কৃষি সৈনিক কেইজনমানকো আক্ৰমণ কৰিছে, আৰু তেতিয়া তাতে এজনক স্পটত ধৰিছে, আনিছে, আৰু লগে লগে জিলা আমাৰ আৰক্ষী অধীক্ষক তাত হাজিৰ হৈছে, তেওঁলোকেও ব্যৱস্থা গ্ৰহণ কৰিছে চিটুৱেশ্যন যাতে কোনো বেয়ালৈ নাযায়। আৰু মই যিহেতু প্ৰাইম মিনিষ্টাৰ ইয়াত আছিলোঁ প্ৰগ্ৰেমত, গতিকে ময়ো ইয়াৰ পৰা আচলতে গুচি গ'লোঁ, সন্ধিয়া তাত পালোগৈ, আৰু DCSPক লগত লৈ যিটো জেগাত এই ঘটনা সংঘটিত হৈছিল সেই স্পটত গ'লোঁ, আৰু তাত গৈ গোটেইখিনি নিৰীক্ষণ কৰিলোঁ। আৰু তাত সকলোকে আমি এটাই কথা আহ্বান জনাইছোঁ, কোনো কাৰণতে ইয়াত যাতে অশান্তিৰ সৃষ্টি নহয়, আৰু কোনো আক্ৰমণ বা অসৎ ব্যক্তিয়ে এনে কাৰ্য কৰিলে আমাৰ চৰকাৰ কেতিয়াও নীৰৱ নাথাকে, প্ৰশাসন কেতিয়াও নীৰৱ নাথাকে। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।